हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অনুজীৱৰ। আজিৰ ভিডিঅ'ত আমি এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰিম। সো এক্সাৰসাইজৰ প্ৰথমটো কোৱেশ্চন হৈছে খালী চকুৰে বেক্টেৰিয়া দেখা পোৱা নাযায়, কিন্তু অনুবীক্ষণ যন্ত্ৰৰ সহায়ত ইহঁতক অনুজীৱৰ অধ্যয়ন কৰিব খোজা তেন্তে কোনটো নমুনা নিবা আৰু কিয় নিবা। সো যিবোৰ বেক্টেৰিয়া আছে, বেক্টেৰিয়া অনুজীৱ যিবোৰ আছে সেইবোৰক সাধাৰণতে খালী চকুৰে দেখিবলৈ পোৱা নাযায়, ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পৰা যায়। এতিয়া যদি তুমি কোনো অনুজীৱ অধ্যয়ন কৰিব বিচৰা, কোনো বেক্টেৰিয়া অধ্যয়ন কৰিব বিচৰা, তেতিয়াহ'লে তুমি কোনটো নমুনা ব্যৱহাৰ কৰিবা আৰু কিয় ব্যৱহাৰ কৰিবা। এনসাৰ হৈছে অনুজীৱ অধ্যয়নৰ বাবে দৈ নমুনা হিচাপে ব্যৱহাৰ কৰিব পাৰি। দৈত যথেষ্ট পৰিমাণে লেক্টোবেচিলাছ বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াবোৰে এচিড উৎপন্ন কৰে যিয়ে গাখীৰ দৈত পৰিণত কৰে। সো অনুজীৱ অধ্যয়নৰ কাৰণে এটা বেষ্ট নমুনা, এটা বেষ্ট চেম্পল হৈছে কি দৈ। সো দৈত যথেষ্ট পৰিমাণে লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াবিধ পোৱা যায় যিয়ে গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰে। সো সেইটো বেক্টেৰিয়া আমি এজ এ চেম্পল ইউজ কৰিব পাৰোঁ যদি আমি অনুজীৱ অধ্যয়ন কৰিব বিচাৰোঁ। সো এই যিটো বেক্টেৰিয়া আছে, বেক্টেৰিয়াবিধে এচিড প্ৰস্তুত কৰে, এচিড প্ৰস্তুত কৰি পেলাই গাখীৰ দৈত পৰিণত কৰে। এচামুচ দৈ অনুবীক্ষণ যন্ত্ৰৰ তলত চালে বিভিন্ন আকাৰ আকৃতিৰ অনুজীৱ দেখিবলৈ পোৱা যায়। তুমি যদি এচামুচ দৈ লোৱা, লৈ পেলাই যদি সেই দৈ খিনিক যদি অনুবীক্ষণ যন্ত্ৰৰ তলত চোৱা, তেতিয়াহ'লে তুমি বহুত আকাৰ আকৃতিৰ অনুজীৱ তাতে দেখিবলৈ পাবা। সো নেক্সট কুৱেশ্চন। কোৱেশ্চন নাম্বাৰ 2, বিপাকীয় কাৰ্যত যে অনুজীৱই গেছ উৎপাদন কৰে তাৰ প্ৰমাণ হিচাপে কিহৰ উদাহৰণ দিবা। বিপাকীয় কাৰ্য, যিকোনো ধৰণৰ দেহত যিবোৰ বিপাকীয় কাৰ্য হয় সেইবোৰ কাৰ্যত অনুজীৱই কিছুমান গেছ উৎপন্ন কৰিব পাৰে, তাৰ প্ৰমাণ হিচাপে কি দিব পাৰা। সো এনসাৰ হৈছে বিপাকীয় কাৰ্যত যে অনুজীৱই গেছ উৎপাদন কৰে তাৰ উদাহৰণ হ'ল নাম্বাৰ 1, ইডলি আৰু দচা বনাবলৈ ব্যৱহাৰ কৰা লদাই নৰম আৰু ফুলা আকৃতি দিয়ে। তাৰমানে ইডলি দচা বনাবলৈ যিটো লদা বনোৱা হয়, লদাটো কিছু সময়ৰ কাৰণে ৰাখি দিয়া হয়। যেনেকুৱা কেক বনাওঁতে কেকৰ যিটো পেষ্ট বনোৱা হয় সেইটো যে কিছু সময়ৰ কাৰণে ৰাখি দিয়া হয়, তেনেদৰে ইডলি আৰু দচা বনাওঁতে যিটো লদা প্ৰস্তুত কৰা হয়, লদাটো কিছু সময়ৰ কাৰণে ৰাখি দিয়া হয় যাতে তাতে অনুজীৱে ক্ৰিয়া কৰিব পাৰে। যেতিয়া এই লদাখিনিত অনুজীৱে ক্ৰিয়া কৰে তেতিয়া এই লদাখিনিক ফ্লাফি বনাই দিয়ে। সেইকাৰণে ইডলি দচাবোৰ ফ্লাফি দেখিবলৈ পোৱা যায় অনুজীৱৰ ক্ৰিয়াৰ কাৰণে। নাম্বাৰ 2, পুতিজল উপচাৰণৰ সময়ত বেক্টেৰিয়াই বিভিন্ন ধৰণৰ গেছ উৎপন্ন কৰে। মিথেন, হাইড্ৰজেন ছালফাইড আৰু কাৰ্বন ডাই অক্সাইড। যেতিয়া পুতিজল মানে হৈছে কি লেতেৰা পানী, আৱৰ্জনীয় বা বৰ্জনীয় যিবোৰ পানী আছে য'ত বহুত ধৰণৰ আৱৰ্জনা মিহলি হৈ আছে, সেই বৰ্জনীয় পানীবোৰ বৰ্জনীয় পানীবোৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ গেছ, ট্ৰিটমেণ্টৰ সময়ত বিভিন্ন ধৰণৰ গেছ উৎপন্ন হয়, যেনেকুৱা মিথেন, হাইড্ৰজেন, ছালফাইড, কাৰ্বন ডাই অক্সাইড আদি বিভিন্ন ধৰণৰ গেছ উৎপন্ন হয়। কুৱেশ্চন নাম্বাৰ 3, কি খাদ্যত তুমি লেক্টিক এচিড বেক্টেৰিয়া পাবা, সিহঁতৰ কেতবোৰ দৰকাৰী প্ৰয়োগ উল্লেখ কৰা। কি এনেকুৱা ধৰণৰ খাদ্যক লেক্টিক এচিড বেক্টেৰিয়াটোৰ নাম কি? লেক্টিক এচিড বেক্টেৰিয়াটোৰ নাম হৈছে লেক্টোবেচিলাছ। এই যিটো লেক্টোবেচিলাছ বেক্টেৰিয়া আছে সেইটো কেনেকুৱা ধৰণৰ খাদ্যত পোৱা যায় আৰু ইয়াৰ প্ৰয়োগ উল্লেখ কৰিব লাগে। এনসাৰ হৈছে লেক্টিক এচিড বেক্টেৰিয়া দৈত পোৱা যায়। ইয়াৰ কিছুমান দৰকাৰী প্ৰয়োগ হ'ল নাম্বাৰ 1, এই বেক্টেৰিয়াই গাখীৰ দৈত পৰিণত কৰে। এইটো হৈছে লেক্টিক এচিড বেক্টেৰিয়াৰ মেজৰ ফাংচন।
ই গাখীৰক দৈলৈ পৰিণত কৰিব পাৰে। লেক্টোবেচিলাছ বেক্টেৰিয়াই দৈত ভিটামিন B12ৰ পৰিমাণ বৃদ্ধি কৰে। এতিয়া গাখীৰত যিমানখিনি ভিটামিন B12 থাকে, দৈত B12ৰ পৰিমাণ বেছি থাকে আৰু এই B12ৰ পৰিমাণ বেছি কৰাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে লেক্টোবেচিলাছ বেক্টেৰিয়াই। নাম্বাৰ 3, এই বেক্টেৰিয়া আমাৰ পেটত থাকি ৰোগ উৎপাদক অণুজীৱবোৰক মাৰি পেলায়। তাৰমানে এই বেক্টেৰিয়াবোৰ আমাৰ ষ্টমাকত বিভিন্ন ঠাইত থাকি পেলাই ইহঁতে যিবোৰ ৰোগ উৎপাদনকাৰী কিবা অণুজীৱ যদি আমাৰ পেটৰ ভিতৰত সোমোৱাইছে, তেতিয়াহ'লে সেই অণুজীৱটো কি মাৰি পেলাব পাৰে। কুৱেশ্যন নম্বৰ 4 হৈছে ঘেঁহু আৰু বেংগল গ্ৰাম আৰু চাউলৰ পৰা প্ৰস্তুত কৰা কিছুমান প্ৰচলিত খাদ্যৰ নাম লিখা যিবিলাক প্ৰস্তুত কৰোঁতে অণুজীৱৰ সহায় লোৱা হয়। ঘেঁহুৰ পৰা, বেংগল গ্ৰামৰ পৰা আৰু চাউলৰ পৰা প্ৰস্তুত কৰা এনেকুৱা কিছুমান খাদ্যৰ নাম লিখিব লাগে, খোৱা বস্তুৰ নাম লিখিব লাগে যিবিলাক প্ৰস্তুত কৰোঁতে অণুজীৱৰ সহায় লোৱা হয়। তাৰমানে অণুজীৱৰ সহায়তহে এইবোৰ খাদ্য প্ৰস্তুত হয়। এনচাৰ হৈছে চাউলৰ গুড়িৰ পৰা বেক্টেৰিয়া কিণ্বন প্ৰক্ৰিয়াৰে ব্ৰেড, ঘেঁহুৰ পৰা ইষ্ট, চেক্ৰমাইচিছ চেৰিভিচি বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা হয়। চাউলৰ গুড়িৰ পৰা যিটো বস্তু প্ৰস্তুত কৰা হয় সেইটো হৈছে ব্ৰেড সাধাৰণতে ঘেঁহুৰ পৰাও প্ৰস্তুত কৰা হয় আৰু ইয়াতে যিটো বেক্টেৰিয়াই কাম কৰে সেইটো বেক্টেৰিয়াৰ নাম হৈছে ইষ্ট চেক্ৰমাইচিছ চেৰিভিচি। নাম্বাৰ 2, গুড্ডা বেংগল গ্ৰাম বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়। গুড্ডা এটা খাদ্যবস্তুৰ নাম যিটো বেংগল গ্ৰামৰ পৰা প্ৰস্তুত কৰা হয়। নাম্বাৰ 3, বেক্টেৰিয়াৰ পৰা মাছ, চয়াবিন আদি প্ৰস্তুত কৰা হয়। প্ৰস্তুত কৰা হয় মানে তৈয়াৰ কৰা হয়। তাৰমানে মাছ, চয়াবিন এইবোৰ প্ৰস্তুত কৰোঁতেও অণুজীৱ ব্যৱহাৰ কৰিব পাৰি। নেক্সট কুৱেশ্যন নম্বৰ 5, কিছুমান অপকাৰী বেক্টেৰিয়াই সৃষ্টি কৰা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অণুজীৱই কি ভূমিকা পালন কৰে? কিছুমান যে অপকাৰী বেক্টেৰিয়া আছে, ৰোগ সৃষ্টি কৰা যে কিছুমান বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াসমূহে সৃষ্টি কৰা ৰোগবোৰক নিয়ন্ত্ৰণ কৰিবলৈ অণুজীৱবোৰে কি ভূমিকা পালন কৰে? এনচাৰ হৈছে নাম্বাৰ 1, বিভিন্ন ধৰণৰ অণুজীৱ ব্যৱহাৰ কৰি ঔষধ প্ৰস্তুত কৰা হয়। অণুজীৱৰ পৰা ঔষধ যেনে প্ৰতিজৈৱিক ব্যৱহাৰ কৰি ৰোগ উৎপাদনকাৰী অণুজীৱবোৰক ধ্বংস কৰিব পাৰি। বিভিন্ন ধৰণৰ অণুজীৱ আছে যিবোৰক ব্যৱহাৰ কৰি পেলাই যিবোৰ প্ৰতিজৈৱিক ঔষধ আছে, যিবোৰ এণ্টিবায়'টিক আছে, এণ্টিবায়'টিকসমূহক প্ৰস্তুত কৰিব পৰা যায়। এই অণুজীৱৰ পৰা যিবোৰ এণ্টিবায়'টিক প্ৰস্তুত কৰা হয় সেইবোৰে ৰোগ উৎপাদন কৰা যিবোৰ অণুজীৱ আছে সেই অণুজীৱসমূহক ধ্বংস কৰিব পাৰে। তাৰমানে এই যিবোৰ এণ্টিবায়'টিক আছে সেইবোৰ অণুজীৱৰ পৰা প্ৰস্তুত কৰা হয় আৰু এই এণ্টিবায়'টিকবোৰৰ সহায়ত আকৌ অণুজীৱসমূহকে ধ্বংস কৰা হয়। অণুজীৱৰ সহায়ত প্ৰস্তুত কৰি পেলাই অণুজীৱে ধ্বংস কৰা হয়। তাৰমানে যিবোৰ ফ্ৰেণ্ডলি অণুজীৱ আছে সেইবোৰৰ সহায়ত প্ৰস্তুত কৰা হয় আৰু হাৰ্মফুল ক্ষতিকাৰক যিবোৰ অণুজীৱ আছে সেইবোৰক ধ্বংস কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2, ঔষধবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা প্ৰস্তুত কৰি ৰোগ উৎপাদকৰ বৃদ্ধি বাধা দিব পাৰি। বহুত ধৰণৰ এনেকুৱা ঔষধ আছে যিবোৰ বেক্টেৰিয়া অণুজীৱ বা ভেঁকুৰ অণুজীৱৰ পৰা প্ৰস্তুত কৰি পেলাই ইহঁতৰ বৃদ্ধি আমি বাধা দিব পাৰোঁ। নাম্বাৰ 3, প্ৰতিজৈৱিক যেনে ষ্ট্ৰেপ্টমাইচিন, টেট্ৰামাইচিন, পেনিচিলিন ব্যৱহাৰ কৰি হুপিং কাহ, ডিফথেৰিয়া, লিউপ্ৰেচি আদি ভয়ানক ৰোগৰ পৰা হাত সাৰিব পাৰি। এই যিবোৰ প্ৰতিজৈৱিক আছে, যিবোৰ এণ্টিবায়'টিক আছে, যেনেকুৱা ষ্ট্ৰেপ্টমাইচিন, ট্ৰেপ্টমাইচিন, তাৰপিছত পেনিচিলিয়াম, পোনপ্ৰথমতে সৃষ্টি হোৱা যিটো প্ৰতিজৈৱিক আছিল পেনিচিলিয়াম, এইবোৰ ব্যৱহাৰ কৰি পেলাই কিছুমান ভয়ানক ৰোগ যেনেকুৱা হুপিং কাহ, ডিফথেৰিয়া এইবোৰৰ পৰা হাত সাৰিব পৰা যায়।
নাম্বাৰ 4 পেনিচিলিয়াম নটেটাম হৈছে এবিধ ভেঁকুৰ যাৰ সহায়ত পেনিচিলিয়াম ঔষধ প্ৰস্তুত কৰি শৰীৰত প্ৰৱেশ কৰা ষ্টেফাইল'ককাছ বেক্টেৰিয়া ধ্বংস কৰিব পাৰি। পেনিচিলিয়াম নটেটাম এবিধ ভেঁকুৰ হয়। এই ভেঁকুৰবিধৰ পৰা পেনিচিলিয়াম নামৰ এবিধ এণ্টিবায়'টিক এবিধ প্ৰতিজৈৱিক প্ৰস্তুত কৰা হয় আৰু শৰীৰত কিছুমান বেক্টেৰিয়া যেনে ষ্টেফাইল'ককাছ বেক্টেৰিয়া যদি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াহ'লে এই যিটো বেক্টেৰিয়া আছে বেক্টেৰিয়াটোক মাৰি পেলাব পৰা যায়। কুৱেশ্যন নম্বৰ 6 কৈছে ভেঁকুৰৰ দুটা প্ৰজাতিৰ নাম লিখা যিকেইটা প্ৰতিজৈৱিক প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। ভেঁকুৰৰ দুটা প্ৰজাতিৰ নাম লিখিব লাগে যাৰ সহায়ত এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়। ভেঁকুৰৰ দুটা প্ৰজাতিৰ নাম হ'ল নাম্বাৰ 1 পেনিচিলিয়াম নটেটাম, নাম্বাৰ 2 এক্ৰমনিয়াম আৰু পেনিচিলিয়াম নটেটাম হৈছে দুটা ভেঁকুৰৰ নাম যাৰ সহায়ত প্ৰতিজৈৱিক প্ৰস্তুত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7 হৈছে পুতিজল কাক বোলে? পুতিজল কেনেদৰে আমাৰ বাবে অপকাৰী? পুতিজল কি হয় আৰু পুতিজলৰ কি কি হাৰ্মফুল এফেক্ট আছে সেইটো লিখিব দিছে। পুতিজল কি হয়? পুতিজল হৈছে আৱৰ্জনাযুক্ত পানী। এতিয়া এই আৱৰ্জনাত কিছুমান গোটা আৱৰ্জনা থাকিব পাৰে, কিছুমান জুলীয়া আৱৰ্জনাও থাকিব পাৰে। সেই গোটা আৰু জুলীয়া আৱৰ্জনাযুক্ত যিবোৰ পানী আছে, যিবোৰ ড্ৰেইনসমূহৰ মাজেৰে নৈ বিল জান-জুৰি আদিৰ লগত গৈ পেলাই মিহলি হয় তাকে পুতিজল বুলি কোৱা হয়। পুতিজল আমাৰ বাবে অপকাৰী কেনেকৈ? গোটা বা জুলীয়া আৱৰ্জনাত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ আৰু অণুজীৱ থাকে। যিবোৰ গোটা আৱৰ্জনা আছে, চলিড যিবোৰ আৱৰ্জনা আছে, যিবোৰ লিকুইড আৱৰ্জনা আছে, এই চলিড আৰু লিকুইড আৱৰ্জনাবোৰত যথেষ্ট পৰিমাণে অৰ্গেনিক মেটাৰ থাকে, মাইক্ৰবছ থাকে, অণুজীৱ থাকে। বেছিভাগ অণুজীৱ ৰোগ উৎপাদক যাৰ পৰা পানীত সৃষ্টি হোৱা ৰোগ উৎপন্ন হয়। পুতিজল যিহেতু লেতেৰা পানী, গতিকে ইয়াৰ যিবোৰ ৰোগ সৃষ্টি কৰা অণুজীৱ আছে সেইবোৰ এই লেতেৰা পানীতে থাকে আৰু ই বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে। পুতিজল হৈছে পানী প্ৰদূষণৰ মূল কাৰণ। সেইবাবে পুতিজল ভালদৰে সংগ্ৰহ কৰি উপচাৰণ কৰি নিষ্কাশিত কৰিব লাগে। পুতিজল যিটো হৈছে সেইটো হৈছে কি ৱাটাৰ পলিউশ্যনৰ মেইন কাৰণ। ৱাটাৰ পলিউশ্যনৰ মেইন যিটো ৰিজন সেইটো হৈছে কি পুতিজল। সেইকাৰণে পুতিজলক ভালদৰে কালেক্ট কৰিব লাগে, তাৰপিছত ইয়াক ট্ৰিটমেণ্ট কৰিব লাগে, প্ৰাইমাৰী ট্ৰিটমেণ্ট, ছেকেণ্ডাৰী ট্ৰিটমেণ্ট এণ্ড দেন ইয়াক ৰিলিজ কৰিব লাগে নৈ বিল খাল যিকোনো ঠাইতে নোহোৱা কিয় প্ৰথমতে ইয়াক ভালদৰে কালেক্ট কৰিব লাগে যাতে ই ডিৰেক্টলি নিষ্কাশিত হৈ পেলাই নদীৰ লগত জান-জুৰিৰ লগত মিলিত হ'ব নোৱাৰে। তাৰপিছত ইয়াক ভালদৰে উপচাৰণ কৰিব লাগে আৰু দেন যেতিয়া নিষ্কাশন কৰা হয় তেতিয়া ইয়াৰ যিটো হাৰ্মফুল ইফেক্ট আছে, ক্ষতিকাৰক গুণ আছে, সেইটো যথেষ্ট পৰিমাণে কমি আহে। নেক্সট কুৱেশ্যন নম্বৰ 8 প্ৰাথমিক আৰু গৌণ পুতিজল উপচাৰণৰ মাজত পাৰ্থক্য কি? প্ৰাথমিক উপচাৰণ আৰু গৌণ উপচাৰণ যে আছে পুতিজলৰ তাৰ মাজত পাৰ্থক্য কি? প্ৰাথমিক উপচাৰণ, গৌণ উপচাৰণ। প্ৰাথমিক উপচাৰণ কি হয়? এই প্ৰক্ৰিয়াত সকলো গোটা আৱৰ্জনা পৰিশ্ৰুতকৰণ আৰু অৱক্ষেপনৰ দ্বাৰা পৃথক কৰা হয়।
প্ৰাথমিক উপচাৰণ যিটো পদ্ধতি আছে সেই পদ্ধতিত যিকোনো ধৰণৰ গোটা আৱৰ্জনা, সৰু আৱৰ্জনা হওক বা ডাঙৰ আৱৰ্জনা হওক, যিকোনো ধৰণৰ গোটা আৱৰ্জনাসমূহক পৰিশ্ৰুতকৰণ মানে কি ফিল্টাৰ কৰা। প্ৰথমতে ইয়াক ফিল্টাৰ কৰা হয়, তাৰপিছত অৱক্ষেপন অৱক্ষেপন মানে কি যে যেতিয়া লেতেৰা বস্তুযুক্ত পানী এটা কণ্টেইনাৰত ৰখা হয় উইদাউট ডিষ্টাৰবেঞ্চ, তেতিয়া দেখিবলৈ পোৱা যায় যে যিবোৰ আৱৰ্জনা আছে সেইবোৰ কি হয় তলত জমা হয়। প্ৰাথমিক উপচাৰণত এই দুটা পদ্ধতি কৰা হয়, ফিল্টাৰ কৰা হয় আৰু অৱক্ষেপন কৰোৱা হয়, কৰি পেলাই উপচাৰণ কৰা হয়। ইয়াতে যথেষ্ট পৰিমাণে যিকোনো গোটা যিবোৰ আৱৰ্জনা আছে সেইবোৰ সম্পূৰ্ণৰূপে পৃথক হয়। গৌণ উপচাৰণ হৈছে এই প্ৰক্ৰিয়াত পুতিজল অণুজীৱৰ সহায়ত জীৱবিজ্ঞানিক প্ৰক্ৰিয়াৰে উপচাৰণ কৰা হয়। তাৰমানে প্ৰাথমিক উপচাৰণৰ পিছত যিখিনি জুলীয়া আৱৰ্জনা পানীৰ লগত ৰৈ যায় সেইখিনিক অণুজীৱৰ সহায়ত ট্ৰিটমেণ্ট কৰোৱা হয়, অণুজীৱৰ সহায়ত উপচাৰণ কৰোৱা হয়। নেক্সট পইণ্ট, প্ৰাথমিক উপচাৰণ সৰল আৰু কম খৰচতে হোৱা প্ৰক্ৰিয়া। প্ৰাথমিক উপচাৰণ প্ৰক্ৰিয়া যিটো আছে সেইটো চিপ প্ৰক্ৰিয়া, এইটোত টকা বহুত কম খৰচ হয়, তাৰপিছত সৰলো হয়, ফিল্টাৰ কৰিব লাগে, জাষ্ট কিছু সময় ডিষ্টাৰবেঞ্চ নকৰাকৈ ৰাখি দিব লাগে, গতিকে সৰল প্ৰক্ৰিয়া হয়। কিন্তু গৌণ উপচাৰণ প্ৰক্ৰিয়াটো হৈছে জটিল আৰু বহু টকা খৰচ হোৱা প্ৰক্ৰিয়া। গৌণ উপচাৰণ প্ৰক্ৰিয়াত ডাঙৰ টেংক ল'ব লাগে, তাতে চিল কৰিব লাগে, দেন অণুজীৱসমূহে অবাধ শ্বসন কৰি পেলাই ইয়াতে অকণমান টকা খৰচ হয়, ব্যয়বহুল প্ৰক্ৰিয়া প্ৰাথমিক উপচাৰণতকৈ। কুৱেশ্যন নম্বৰ 9, শক্তিৰ উৎস হিচাপে অণুজীৱ ব্যৱহাৰ কৰিব পাৰি বুলি তুমি ভাবানে? যদি পাৰি কেনেকৈ? শক্তিৰ উৎস হিচাপে যিকোনো ধৰণৰ শক্তি, ইন্ধন হিচাপে বা LPGৰ পৰিৱৰ্তে যিকোনো ধৰণৰ শক্তিৰ উৎস হিচাপে অণুজীৱে আমাক কিবা সহায় কৰে নেকি বুলি তুমি ভাবা? যদি ভাবা সহায় কৰে তেনেহ'লে কেনেকৈ সহায় কৰে? এনচাৰ হৈছে শক্তিৰ উৎস হিচাপে অণুজীৱ ব্যৱহাৰ কৰিব পাৰি। মিথানো বেক্টেৰিয়া ব্যৱহাৰ কৰি জৈৱ গেছ প্ৰস্তুত কৰা হয়। এতিয়া জৈৱ গেছ যিবোৰ আছে যাক গোবৰ গেছ বুলিও কোৱা হয়, এই গেছ প্ৰস্তুত কৰাৰ কাৰণে মিথানজেন বেক্টেৰিয়াসমূহক ব্যৱহাৰ কৰা হয়। মিথানজেন বেক্টেৰিয়াবোৰে অবাধ শ্বসন প্ৰক্ৰিয়াৰে জৈৱ গেছ প্লাণ্টত অবাধ শ্বসন প্ৰক্ৰিয়াৰে জৈৱ গেছ উৎপন্ন কৰিব পাৰে। যিবোৰ জৈৱ গেছ প্লাণ্ট আছে, প্লাণ্টসমূহত ইয়াতে গোবৰ, যিকোনো ধৰণৰ লেতেৰা বস্তু দি পেলাই ইয়াক চিল্ড কৰি ৰখা হয়। তাতে যিবোৰ অণুজীৱ আছে, অণুজীৱসমূহে অক্সিজেনৰ অনুপস্থিতিত, অক্সিজেনৰ এফচেঞ্চত অবাধ শ্বসন প্ৰক্ৰিয়া কৰে। অবাধ শ্বসন প্ৰক্ৰিয়া কৰি পেলাই জৈৱ গেছ প্ৰস্তুত কৰে, জৈৱ গেছ উৎপন্ন কৰে। এনেদৰে অণুজীৱ ব্যৱহাৰে শক্তিৰ উৎস হিচাপে কাম কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, থেংক ইউ।